गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देव महेश्वरा गुरुर्साक्षात् परं ब्रह्म तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमो नमः। तस्मै श्री गुरुवे नमो नमः। तस्मै श्री गुरुवे नमो नमः। भगवान विष्णु मंगलम गरुड़ध्वज मंगलम पुंडरीकाक्ष मंगलाय तनुहरि। ओम मंगलम भगवान विष्णु मंगलम गरुड़ध्वज मंगलम पुंडरीकाक्ष मंगलाय तनुहरि। কালো কেতু যুবরাজ আসি অতি আনন্দর দিন স্নেহৰ ভক্তিপুৰ দৈৱকীৰ শুভ পৰিণয় শেষ হৈছে অতি মাংগলিক ভাৱে। আজি অতি সুখীময় বহুদেৱৰ হাততে ভৰিত্ৰীকি সমৰ্পণ কৰি আজি মই অতি সন্তোষিত। হয় যুবৰাজ, দয়কীৰ বাবে বহুদেৱ উপযুক্ত বৰ, আৰু সেইবাবে আজি মই লভিছো আনন্দ। কিন্তু কালকেতু যুবরাজ,
একেতি কোথায় মুখ বারে বারে বিচলিত করিছে অন্তর। যুবরাজ আজিহে বুঝিছো বই কন্যাদান কিমান কঠিন। পিতৃ-মাতৃ বড় নিষ্কন্যা চিনাকি লোকৰ হাতত কোনখতে সমৰ্পণ কৰিব কালকেতো। যুবরাজ এয়া হৈছে জগতৰ চিৰন্তন ৰীতি। পুত্ৰ হলে পৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলে। কিন্তু কালকেতো যুবরাজ বুঝদি না মানে মনে দৈবকী ভৰিতি যাবৰ অতি আদৰৰ পঠিয়াই তাইক মই দূৰলৈ কিবা দৰে থাকো আজি মই নক্তকাৰে গতে। যুবরাজ দুৰ্বল নহব আপুনি। পাহৰি নাযাব সেই অতীতৰ কথা। এয়া সদা কালকেতো অভক্ষত চাপেল ওচৰ শেষ হল দৈবকীৰ বিবাহ কাৰ্য। যোৱা কালকেতো সিংহদ্বাৰত সুসজ্জিত কৰি ৰখাবৰ সুবৰ্ণ ৰথ আজি মই নিজেই ৰথৰ বাঘজনি ধৰি বসুদেৱ দৈবকীক লৈ যাম যদুপুৰীলৈ। আৰু চাবা যাতে ভগদীৰ বিবাহৰ সকলো যৌতুক ৰাজি যায় যেন বৰ কন্যাৰ লগত। ভাল যুবরাজ। কান্দিছে আজলি ধনীতি মোৰে ৰাজত্ৰালিকা কান্দুন গছৰ পাৰে
দাকান দেবী নতুকি বিশ্বকಲು আৰু বেচারে দিদিবি তই করিয়াল দাদা ক্ষমা করো বলি তোমার অতি অভাগিনী মই নুবুঝিল ভাতৃ পূজার প্রকৃত স্বরূপ দাদা এই দৈবকে কিয় তই মোক অপরাধী কৰিব খুজিছ হয় খবরে পড়া যিহক পতি স্নেহ বান্ধোনেৰে বান্ধিলি এই অভগা দাদাৰ তাক মই কেনেকৈ পাহৰো দৈবকে ময়ো দাদা চিৰ ঋণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ দাদা বহুতে যুবরাজ মিত্র বহুতে আজি এই শুভদিনৰ শুভক্ষণত মোৰে আজলি ভনিতি দৈবকী আজি খন্তে তোমাৰ হাতত কৰিলো অৰ্পণ অৰলা অজলা তাইৰ অবোধ বালিকা পদে পদে হব পাৰে তাই শত দুখ শত অপৰাধ ক্ষমাই মোহন জানি অৰ্ধাঙ্গিনী ভাবি তাই শত দুখ শত অপরাধ তুমি করিবা মর্যাদা কিন্তু চাবা যাতে তোমার অপত্য স্নেহ বন্ধুনৰ পৰা যেন মোৰে আজলি ভনিতি কোনোদিন নহয় বঞ্চিতা যুবরাজ আদেশৰ নকৰ লংঘন আদেশ নহয় অনুৰোধিত তোমাৰ প্ৰতি ভনিতি দাদা পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতিয়েই তিৰোতাৰ জীৱনৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় পালিবি আদেশ সদা স্নেহ পিতৃ সম্ভাষণ শ্ৰদ্ধা ভক্তি সকলোকে জনাবি বিশেষ দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায় দাদা দৈবকী দাদা দৈবকী দিয়া আশীৰ্বাদে এই বিদায়ৰ বেলা তোৰ উপদেশ অৰ্গত কৰি আগবাঢ়ি যাওঁ যেন মই জীৱন বাট আশীৰ্বাদ আৰু কিনো তুমি অভগা দাদাৰে দূৰলৈ পঠিয়াই তোক কিবা দৰে থাকো বাজিয়াই সত্য কিহত অন্তৰে ভাগিছে নোৱাৰো বুজাব একোকে নোৱাৰো কহিব বহে তথাপিও এই বিদায়ৰ বেলা হিয়া ভৰি দুয়োকে মই দিছো আশীৰ্বাদে হৰ গৌৰী বহুতি ভক্তহঁতৰ উঠাব বলা আজি মই নিজেই ৰথৰ সাৰথি হৈ তোমালোক দুয়োকে থৈ আহিম যদি পুৰুত গৈ পুৰণাৰীগণ অৰুলি মাংগলিক ধ্বনিৰে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ আহা মিত্ৰ দৈবকী যাবলো ওলালে দৈবকী
কি বিদায় হে মাগিলে দৈব কি বহু দেবর গৃহে ওরে তোর অত্র হাস্য অন্য মার্গতে মুখ 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 মুখেই উদ্দেশ্য করিছে অত্র হাস্য অন্য মার্গতে কোন দৈবকী গর্ভসার অষ্টম সন্তানে সংহার কৰিব মোক অবলীলা ক্ৰমে বরণর চিত্তর দুরন্ত খুর চাপি আহে দিনে দিনে তারেই তারেই আছে এইয়া অপূর্ব সূচনা তারেই আছে অপূর্ব সূচনা তারেই আছে অপূর্ব সূচনা মিশা 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 মনত পেলা মূর্খতই ধৈর্যতির অভিশাপ মনত পেলা মূর্খতই ধৈর্যতির অভিশাপ মনত পেলা মূর্খতই ধৈর্যতির অভিশাপ অতি সঁচা মনতে পৰিছে আজি মোৰ সেই দুৰ্যতিৰ অভিশাপ
আনন্দতে আপন পাহৰা হৈ পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত আবদান করে দিছে আকাকে বানিয়ে ওরাই দিছে গগর তাই পরিচয় কালকেতো আজও আসো পালিব আদি ঘুরুয়া বিজুলি পেকে তব তীক্ষ্ণ তরোয়াল অনন্দর মাত্র প্রজা প্রলাগিলুয়ারি মিত্র মোর কোনো নাই হত্র হগলতে পথে করা যাকে জুতে কোয়া বলিয়া দতাল হাতে জোরে জোরে মতায় আনি দুরন্তে বেলি দিয়া প্রজা হাগরতে আনন্দর উৎসব কেবে ধর মহাকাল কালকেতুয়ে করিছে অঙ্গীকার প্রলয়রে ক্ষমতা বাজি বয়েবে সিংহ নাদ করি ধমুহা পথে গ পাব মথুরা বেদহর ভরতে তোল পার হব স্বর্গ মধ্য পাতালে রক্ত প্লাবনে হব পৃথিবীতে আনন্দ উচ্ছলে শান্তিপূর্ণ মথুরাতে অগ্নি বৃষ্টি শিলা বর্ষণে রক্ত প্লাবনে রক্ত প্লাবনে রক্ত প্লাবনে বহুতে নতুন মিতিৰ আর স্নেহর ভক্তিপুর দৈবকে ভবিষ্যৎ ভাগ্যলিপি মোর দুইবে কান পাতি শুনিলা নহয় যে মিলন বান্ধোনেৰে বাঁধিল তোমা দুই দিকে সেই মিলনেই আজি স্পষ্ট ভাবে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰজি আনন্দ কৰিলো প্ৰদান তাৰে আজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিবা অমৃত গৰল উঠিল বেশ কথা সেই হব নহব অন্যথা কিন্তু এই কংসৰ মৰণ জানো ইমান সহজ মমতা আশেষ তোমাদের দেশৰ জিলোসকলতে এই মুহূৰ্ততে সম্বন্ধৰ নাক পাক দিলো দলিয়াই গা ঘাটে তৈপকি কৰি চিৰচেদ মুক্ত হব খোজা মোৰ এই মৃত্যুৰ দুৱাৰ থৌমে ৰুদ্ধ কৰি চিৰকাললৈ শান্ত হোক যুবরাজ মানব দৈপাধীন দৈপক দম্ভালিরে অতিক্রম করিব খোঁজাতো বাতুলতাহে মাথুন অন্য হাতে ভগ্নী হত্যা যে মহাপাপ যুবরাজ দিব বসুদেবে আতৰি জবৰে সদমুখৰে পৰা হয় যদি ভক্তি হত্যা মহাপাপে
কোৱা কোৱা দাদা কিবা হেতু অনৰ্থক ল'ব লাগে মৃত্যুদণ্ড আজি মই কিবা হেতু এই মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় দাদা কিয় 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 বিকাশে নাই তোর কোনো অপরাধী নয় কোনো মথুরার প্রজা যত মানে অপরাধ কঙ্কর কে গোয়া বহুদেব কোনে জানে কোনে করে কিবা অপরাধ কবলৈ কিবা আছে মোক কলে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পৰা নিজ ইচ্ছা মতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় হবাৰো বিধান হয় ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত আজি তোমাৰ শিৰে হিমাদ্ৰী লংঘিছে হত্যা কৰি ভগিনী নিজৰ মৰণকো ৰুধিব খুজিছা পরিহাসে নালাগে করিব বিলম্বই কথাই বিকিনি তোমার কথায় হসা রজাময় তেরে ইচ্ছা তেরে বিধান অথমতে তৈপকে কি করিম সংহার তারে পাছত সম্ভাল ধরে দৈবকীর গর্ভজাতে অষ্টম সন্তানে কিবা দৰে কৰিব পাৰে কৌশক নিধন আজুহ বিভাজিত মৃত্যুৰ কাৰণে আছো মই প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা দৰৱ জানিবা বীৰ তুমি মহাশক্তিমান তথাপিও আজি সন্মুখত দেখা পাই আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে তুমি কপিছা ভয়ত এই দৈপকী মৃত্যুৰ লগত বিচলিত নহয় যেনোৱা হয়তো মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি মই তাক আহি কৰিম গ্ৰহণ আহি কৰিম গ্ৰহণ এনে কাৰ্য অতি অশুভ নারী হত্যা ভগিনী হত্যারে কলঙ্কর কালিমাখানি ক্ষত্রিয় রখি বিনা প্রয়োজনে তুমি রঞ্জিত করিবা এনে কাম করা যদি ইচ্ছাতে তোমার যুগে যুগে জগতর বীরর সমাজে হতমুখে করিব গঞ্জনা নলব তোমার নাম ঘৃণাতে লাজতে আর তারেই ভয়ত হাপ ওই গাখীৰ খুৱাই এই মূৰ্খকক হৈ জগতত বীৰ বুলি দিব পৰিচয় বঢ়িয়া তোমাৰ যুক্তি এই আকাংক্ষী মৃত্যু মোৰ তুমি বহুদেৱে তাৰো আছে সহজ উপায় এই উপায় দৈবকীও হাকিব জীয়াই আৰু তোমাৰো একোকে ৰাজা নহব অনিষ্ট কৰ জোৰে মই কৰিছো মিনতি দিয়া মোক দৈবকীৰ প্ৰাণে ভিক্ষা দান
দয়কীর প্রাণদান নহয় সম্ভব। তার পরিবর্তে যে মুহূর্ততে ভূমিষ্ঠ হব দৈবকীর গর্ভজাত সকল সন্তান এজন করি আনি দিম তোমার আগত। হত্যা করি কিহতক নিষ্কণ্টক হবা তুমি আপন ইচ্ছাৰে। নাই স্বামী, নাই, নজনাবা, নজনাবা তেনো অপাৰ্থনা স্বামী, নজনাবা। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সৰল সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন, নাই প্ৰয়োজন স্বামী, নাই প্ৰয়োজন, নাই প্ৰয়োজন, নাই 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 এনে কোনো মাত্ৰে এই ধৰাৰ বক্ষত বিষত দিব পাৰে নিজ গৰ্ভজাত সন্তানৰ। নাই নাই শান্ত হোৱা দেৱী। ভাবিছো অপপুত্ৰী পাৰিবাৰে সঁচাকৈয়ে প্ৰতিজ্ঞা পালিব, পাৰিবাৰে বিসৰ্জিব নিজ সন্তানৰ স্নেহ। যদি পাৰা নাই মোৰ অলপ আপত্তি, তোমাৰ মুখলৈ চাই দিব পাৰো দৈবকীৰ প্ৰাণ ভিক্ষাদান। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্রিত তোমার। দুর্বল আমার পৰা প্রবল শক্তিৰে কাঢ়ি দিব পাৰা তুমি জীৱা আছে সকলো আমাৰ। তথাপিতো কওঁ শুনা, মিছা কথা মই নকওঁ কদাপি। প্ৰাণান্তেও প্ৰতিজ্ঞা পালিম। সাক্ষী কৰি চন্দ্ৰ সূৰ্য দেৱী দেৱীগণ অৰ্ধাঙ্গিনীকে স্পৰ্শ কৰি দক্ষিণ হস্তেৰে প্ৰতিজ্ঞা কৰিছো মই এই লগনত। যি কৈছো মই তজু সমীপত, তাক মই আখৰে আখৰে কৰিম পালন। তুমি কি কৰিলা স্বামী? তুমি কি কৰিলা? কিয় কিয় কৰিলা এনে ভীষণ প্ৰতিজ্ঞা স্বামী? কিয় কৰিলা? কিয় কৰিলা? ক্ষান্ত হোৱা দেৱী, নকৰিবা দুখ। ভাগ্যৰ লিখনিটো নহয় খণ্ডন। বাধা নিদিবা দেৱী, প্ৰতিশ্ৰুত আজি মই নিজ প্ৰতিজ্ঞা। বেশ, এতিয়াৰ পৰা গৈ দুইজনে শ্যামলৈ স্থিৰ নেত্ৰে চিহ্নকীৰ নিঃসন্তানক নিজকে কৰাগৈ প্ৰস্তুত।
কেতু উত্তম 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 কালকেতু উত্তম বন্ধ করা দাদা, বন্ধ করা দাদা, জঙ্গলীলা বন্ধ করা দাদা, বন্ধ করা। কাশী জগতে আছে কংসৰ বীৰত্ব, কংসৰ শক্তি, কংসৰ কিমানী পৰাক্ৰম চাপি কাশী তুমি কোন প্রভু, তুমি কোন? অতি ওচৰত দয়কী, অতি ওচৰত